দেতা কোৱা তুমি যে হেন্না যে কৈছিলা ভূমিকম্পক বহিবলৈ কোৱা মানুহজন কৈছিলো ৰাইট আজি আহাচোন আমি তেখেতৰ ওপৰতে এটা ভিডিঅ' বনাওঁ সেই ব্যক্তিজন আছিল কৃষ্ণকান্ত সন্দিকৈ তেখেতৰ কথা সকলোৱে জানে গুগল সাৰ্চ কৰিলেও পাব যে জে.বি. কলেজৰ তেখেত প্ৰতিষ্ঠাতা অধ্যক্ষ আছিল 1930 চনৰ পৰা 1948 চনলৈকে যেতিয়া 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হ'ল তেখেতক ভাইচ চেঞ্চেলৰ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়লৈ লৈ যোৱা হ'ল বুজি পাইছেনে কথাটো কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত ভাষাত অগাধ পণ্ডিত আছিল বহু কিতাপ তেখেতে লিখি থৈ গৈছে তোমালোকে ডাঙৰ হ'লে পঢ়িব পাৰিবা এই কোৱা কথাটো হ'ল আছিল এনেকুৱা কৃষ্ণকান্ত সন্দিকৈয়ে এবাৰ পঢ়া শুনা কৰি আছিল নিজৰ কোঠালিত তেনেকুৱাতে ভূমিকম্প আহিল ভূমিকম্পটো প্ৰাকৃতিক পৰিঘটনা এটা আৰু বিজ্ঞানৰ মতে বা আমাৰ সমাজৰ মতেও ভূমিকম্প আহিলে বাহিৰলৈ মুকলি জেগালৈ ওলাই গুচি যাব লাগে নিজৰ সুৰক্ষাৰ কাৰণে তেতিয়া যেতিয়া কৃষ্ণকান্ত সন্দিকৈয়ে গভীৰ অধ্যয়নত মগ্ন হৈ আছিল তেখেতৰ ঘৰত কাম কৰা এজন ব্যক্তিয়ে গৈ কৃষ্ণকান্ত সন্দিকৈক ক'লেগৈ যে দেউতা ভূমিকম্প আহিছে এনেকৈ খবৰ দিলেগৈ তেতিয়া কৃষ্ণকান্ত সন্দিকৈ ইমানেই ব্যস্ত হৈ আছিল পঢ়া শুনাত তেখেতে ক'লে যে মই গৈ আছোঁ তই বহিবলৈ কগৈ অৰ্থাৎ তেখেতে পঢ়াৰ চিন্তাৰ মাজত ভূমিকম্প বুলি কোনোবা মানুহ আহিছে বুলিয়েই ভাবিলে তেখেতেই আছিল কৃষ্ণকান্ত সন্দিকৈ তেখেতৰ ওপৰত বিভিন্ন কাহিনী আমি শুনিবলৈ পাওঁ এবাৰ জৱাহৰলাল নেহৰুৱে তেখেতক লগ কৰিব বিচাৰিছিল আৰু নেহৰু ডাঙৰীয়াৰ পলম হোৱাৰ বাবে অকণমান সময় পলম হোৱাৰ বাবে কৃষ্ণকান্ত সন্দিকৈয়ে হেনো লগ কৰিবলৈ অপাৰগ হৈছিল কথাটো কিমান সত্য মই নাজানো গতিকে কৃষ্ণকান্ত সন্দিকৈ তেনেকুৱা এজন ব্যক্তি আছিল আমি মনত ৰখা উচিত যে কৃষ্ণকান্ত সন্দিকৈ ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ পৰ্যায়ৰ এজন পণ্ডিত ব্যক্তি আছিল আৰু তেখেতক জন্ম দিছিল আমাৰ অসমৰে এগৰাকী মাতৃয়ে আৰু এনেই যদি আপাত দৃষ্টিত আমি চাওঁ তেখেত কেৱল সেইগৰাকী মাতৃৰে সন্তান নাছিল সমগ্ৰ অসম মাতৃৰে সন্তান আছিল আমি গৌৰৱ কৰিব